প্ৰহ্লাদ চৰিত্ৰ প্ৰথম কীৰ্তন। ঘোষা ৰাম মুৰাৰী প্ৰভু ৰঘুনাথ কৃষ্ণক প্ৰণাম দয়ায়া মাথ ঘোষা ৰাম মুৰাৰী প্ৰভু ৰঘুনাথ কৃষ্ণক প্ৰণাম দয়ায়া মাথ। হে ৰাম বুলন্ত সুকে শুনা পৰীক্ষিত ভক্ত প্ৰহ্লাদৰ কহু চৰিত যুধিষ্ঠিৰ আগে নাৰদে কৈলা শুনি প্ৰহ্লাদৰ যে নভৈলা ব্ৰহ্মাৰ মানস চাৰিতন এ ভ্ৰমন্ত আকাশে আনন্দময় এ ৰাম পাঞ্চ বৰিখিয়া শিশু সংকাশ নাহিকে বস্ত্ৰ হবেদি গবাস আনন্দে লোকক চাহান্তে ফুৰি দিনে ক দেখিলা বৈকুণ্ঠ পুৰে এ আতে আনন্দিত বিষ্ণুৰ থানে হবে চতুৰ্ভুজ পুৰুষ মানে হে নাম যতে ৰমণী লক্ষ্মী প্ৰত্যেক কল্পতৰু সম বিষ যতে বৈমানিক গণ পৰম ৰঙে হাতত তাল নাৰী গণ সংগে গাৱন্ত কৃষ্ণৰ গুণ চৰিত আনন্দতে দ্ৰৱে সবাৰ চিত্ত এ নাম সুগন্ধি বায়ু কৰে ধিকাৰ সিবেলা মন মোহে আমাৰ ভ্ৰমৰ ৰাজে গাৱে হৰি গে
যতে কপখী তাতে দিয়ে নকৰে আৰাম থাকে নিচুকে কৃষ্ণৰ চৰিত্ৰ শুনে উৎসুকে। জয় কৃষ্ণ। হে গুৰু সমস্ত, এতিয়া প্ৰহ্লাদ চৰিত্ৰৰ প্ৰথম কীৰ্তন আৰম্ভ হৈছে। এই প্ৰহ্লাদ কীৰ্তনৰ আৰম্ভণি এতিয়া শুকমণি পৰীক্ষিতৰ আগত যিটো মহা ভক্ত প্ৰহ্লাদৰ আখ্যান দাঙি ধৰিবলৈ গৈছে, এই ভক্ত প্ৰহ্লাদৰ আখ্যান দিবলৈ গৈছে কাক? শুকমণিয়ে দিছে পৰীক্ষিতক। কিন্তু তাৰ আগতে এই সমস্ত প্ৰহ্লাদৰ আখ্যান নাৰদে যুধিষ্ঠিৰৰ আগত কৈ আছে। বনবাসৰ কাৰণে যেতিয়া পঞ্চপাণ্ডৱ সমস্ত বিষয়ভোগ ত্যাগ কৰি বাকলি বস্ত্ৰ গ্ৰহণ কৰি তিনি তৈলোকৰ ৰজা বুলি ক'লেও ভুল নহয়, সপ্তদ্বীপা পৃথিৱীৰ ৰজা ৰাজসুৰ যজ্ঞৰ জৰিয়তে যুধিষ্ঠিৰে পাইছিল। কিন্তু তাৰপিছত কালৰ চক্ৰত পাশা খেলত হাৰি কৌৰৱৰ হাতত সৰ্বস্ব হেৰুৱালে আৰু কেৱল বাকলি বসন পিন্ধি বনবাসলৈ যাবলৈ বাধ্য হ'ল। বনবাসত গৈ যেতিয়া প্ৰথম দিনাখন বনত প্ৰৱেশ কৰিছিল, যুধিষ্ঠিৰৰ মন ইমান অস্থিৰ হৈ গৈছিল। সেই যুধিষ্ঠিৰক ঋষিৰ আশ্ৰমত লগ কৰিবৰ কাৰণে সমস্তজন গৈছিল। ব্ৰহ্মাও আহিছিল, কৃষ্ণও আহিছিল, নাৰদো আহিছিল। যোনে যেনেকৈ পাৰে যুধিষ্ঠিৰৰ এই অশান্ত মনটোক শান্ত কৰিবলৈ নানা ধৰণৰ আখ্যান, উপদেশ, জ্ঞান তত্ত্ব প্ৰদান কৰিছিল। তাৰ ভিতৰত নাৰদে যুধিষ্ঠিৰৰ অশান্ত মনটোক শান্ত কৰিবৰ কাৰণে মহাভক্ত প্ৰহ্লাদৰ এই কাহিনীটো যুধিষ্ঠিৰৰ আগত ক'বলৈ আৰম্ভ কৰিছিল। যে সেই ভক্ত প্ৰহ্লাদৰ মনত যিমানবিলাক দোষ আহিছিল, যিমানবিলাক সংকট আহিছিল, তাৰ মাজতো প্ৰহ্লাদে কেনেকৈ শান্তভাৱে, ধীৰভাৱে, আনন্দ মনেৰে, নিৰ্ভীকভাৱে তেওঁ ঈশ্বৰক ধ্যান কৰিব পাৰিছিল, যাৰ ফলত স্বয়ং কৃষ্ণ প্ৰভু ভগৱন্ত তেওঁ ঐশ্বৰিক এটা ৰূপ লৈ, কোনেও কল্পনা নকৰা নৰসিংহৰ এটা ৰূপ লৈ তেওঁ ওচৰলৈ আহিছিল। তেওঁক ৰক্ষা কৰাৰ চলেৰে দৈত্য দানৱ শক্তিক পৰাভূত কৰিছিল। সেই ভক্ত প্ৰহ্লাদৰ আখ্যান এতিয়া পদবন্ধে দিবলৈ গৈ সেই ভক্ত প্ৰহ্লাদৰ পূৰ্বপুৰুষ কোন আছিল? এতিয়া সেই ভক্ত প্ৰহ্লাদ আজি হিৰণ্যকশিপুৰৰ পুত্ৰৰূপে পৰিচিত হৈছে। কিন্তু সেই হিৰণ্যকশিপুৰ পূৰ্বতে কোন আছিল তাৰ বৰ্ণনাটো দিবলৈ গৈ এতিয়া বৈকুণ্ঠৰ বৰ্ণনাৰ কাৰণত এটি পদত সুন্দৰভাৱে উল্লেখ কৰিছে যে ব্ৰহ্মাৰ মানস পুত্ৰ চাৰিজন, যাক চাৰিসিদ্ধ বুলি কৈছে। এই চাৰিসিদ্ধই সৰ্বসময়তে আনন্দময় ভাৱনাৰে ঈশ্বৰ গুণনাম কীৰ্তনকে তেওঁলোকে প্ৰচাৰ কৰি ফুৰিছিল। দেখাত বয়সীয়াল হ'লেও কিন্তু তেওঁলোকৰ যিটো অৱয়ব, 5 বছৰীয়া এটা শিশু সুলভ এই অৱয়ব আছিল তেওঁলোকৰ। গাত বস্ত্ৰ নাছিল। শিশুৱে যেনেকৈ বস্ত্ৰ পিন্ধিবৰ কাৰণে কেতিয়াও মনেৰে বাঞ্ছা নকৰে, যেনেকৈ থৈ দিয়া যায় তেনেকৈ শিশুৱে থাকে, তদ্ৰূপ সেই 5 বছৰীয়া বয়সৰ শিশু ৰূপত এই চাৰিসিদ্ধই দিগম্বৰ ৰূপত এনেদৰে প্ৰভু ভগৱন্তৰ গুণনাম কীৰ্তন কৰি গৈ থাকোঁতে এদিন বৈকুণ্ঠত গৈ তেওঁলোক উপস্থিত হ'ল। আৰু বৈকুণ্ঠত গৈ উপস্থিত হৈ তেওঁলোক ইমান আনন্দিত হৈছে যে তেওঁলোকে চাৰিওফালে দেখিছে
যে আত্মি আনন্দিত বিষ্ণুৰ থানে সৰ্বে চতুৰ্ভুজ পুৰুষো মানে এই বৈকুণ্ঠত উপস্থিত হৈ দেখিছে যে সকলোৱে আনন্দ মনেৰে আছে, সকলোৱে চতুৰ্ভুজ ৰূপ আছে, আৰু যিমানবিলাক নাৰী দেখিছে সমস্ত নাৰী লক্ষ্মী স্বৰূপৰ ৰূপত আছে। যিমানবিলাক গছ বিৰিখ দৰ্শন কৰিছে সমস্তবিলাকে কল্পতৰু সম এক বৃক্ষ বুলি কৈছে। অৰ্থাৎ সেই বৃক্ষবিলাকৰ এনেকুৱা শক্তি আছে, যোনে যি বিচাৰে তাকেই যেন দিব পাৰে। সেই কল্পতৰুৰ বৃক্ষসম সেই বৃক্ষবিলাককো চাৰিসিদ্ধই দেখিছে আৰু অতি আনন্দ মনেৰে সেই বৈকুণ্ঠত সকলোৱে ৰংগ কৰি নাৰীগণৰ সৈতে সমস্তবিলাকে কৃষ্ণৰ গুণনাম কীৰ্তনতে গাই গাই দ্ৰৱীভূত হৈ গৈছে নিজৰ মন আৰু প্ৰাণ। ক'ব নোৱাৰে যে ওচৰতে কোনোবা এগৰাকী নাৰী আছে বা অন্য কোনোবা এজন পুৰুষ আছে। বয়সত উচ্চ নিচ কোনো ভাৱনা নাই আৰু তেওঁলোকে ইমান সুন্দৰ সুবলিতভাৱে নৃত্য গীত কৰি আছে, কেৱল কৃষ্ণৰ নাম গুণ গায়। আৰু তেওঁলোকৰ দেহৰ সুগন্ধ আৰু লগতে এই বাক্য বা গীতৰ ধ্বনিয়ে দকো দিশ চাৰিওফালে বোলে আমোলমলাই আছে। যিবিলাকৰ গোন্ধ স্পৰ্শ আজি চাৰিসিদ্ধই বৈকুণ্ঠত গৈ প্ৰথমতে লাভ কৰি তেওঁলোকেও বোলে বিমোহিত হৈছে। তাত যিমানবিলাক ভোমোৰা দেখিছে, মৌ মাখি দেখিছে, এই সমস্তবিলাকে যি গুণগুণনি সুৰত কেৱল যেন কৃষ্ণৰে গুণগান গাই আছে। ভোমোৰাই উৰি ফুৰোঁতে স্বাভাৱিক যি এটা গুণগুণনি শব্দ আহে, ধ্বনি আহে, কিন্তু চাৰিসিদ্ধই দেখিছে সেয়া অন্য গুণগুণনি নহয়। তেওঁলোকেও যেন হৰি নাম গাই গাই এনেদৰে উৰি ফুৰোঁতে হৰি নামৰ ধ্বনিয়েহে যেন তেওঁলোকৰ পাখিৰে সেই ধ্বনিবিলাক চাৰিওফালে বিয়পাই দিছে। ঠিক এনেকুৱা এক মংগলময় যি এটা পৰিৱেশ আজি সেই চাৰিসিদ্ধই গৈ বৈকুণ্ঠত প্ৰত্যক্ষ কৰিছে। এ ৰাম শৰীৰত্নময় দিব্য বিমানে যতে ক সুন্দৰী পদ্মিনী মানে হাস লাস কৰি দৰসে গাও বৈষ্ণৱজনৰ নোপজে ভাৱ হৰিৰ গৃহে মহালক্ষ্মী মাৱে হাতে ফুৰাই পদ্ম ভ্ৰমন্ত পাৱে দেখি স্ফটিক বাৰৰ গুণী মান যে গৃহ যেন লক্ষ্মী আপুনি গোবিন্দৰ গুণ চৰিত্ৰ বাজে শুনে গ্ৰাম্য কথা যিটো নীলাজে বৈকুণ্ঠে নাযায় সিটো ভাগ্য শূন্য কুকথায় হৰে সমস্তে পুণ্য। এতিয়া পুনৰ চাৰিসিদ্ধই দেখিছে যে ৰত্নময় দিব্য বিমানত সুন্দৰী সুন্দৰী এই পদ্মিনী নাৰী সমস্তে নানা ধৰণৰ লয় লাভ কৰি এইবোলে দকো দিশ তেওঁলোকে পৰিভ্ৰমণ কৰি আছে, কেৱল বিষ্ণুৰ গুণগান গাই আছে। আৰু এই সুন্দৰী কন্যাবিলাকৰ নাৰীবিলাকৰ এই লয় লাখত কেতিয়াবা যদি বস্তুও যদি সুলকি গৈছে তাকো লক্ষ্য কৰিব লগা মহাবৈষ্ণৱসকলৰ কোনো অৱকাশ নাই। দেখিছে যদিও কামনাৰ যিহেতু ভাৱ কাৰো অন্তৰত নাই,
কোনো কাৰণতে তেওঁলোকৰ মন আৰু ইন্দ্ৰিয় বিচলিত নহয় আৰু সমস্তে যেন পদ্ম ফুলৰ ওপৰত অতি সুন্দৰভাৱে যে তেওঁলোকে এক বিহাৰ কৰিছে, ঠিক তেনেদৰে এটা ৰূপ দেখিছে আৰু লগতে দেখিছে যে প্ৰত্যেক গৃহক একেবাৰে স্ফটিকৰ দৰে ইমান উজ্জ্বল স্বচ্ছ ৰূপত যে দেখা গৈছে। স্বয়ং লক্ষ্মী মায়ে যেন সমস্ত গৃহবিলাকক যেন ঘঁহা মাজা মচা এই সমস্ত পৰিশুদ্ধ কামখিনি কৰি থাকে। আৰু ইয়াত কোনো কাৰণতে গ্ৰাম্য কথা বিষয়ৰ কথা ইজনৰ আগত সিজনৰ এই সমস্ত গ্ৰাম্য কথা তাত নিষিদ্ধ। আৰু এই কাৰণে আজি চাৰিসিদ্ধ মনতো সেই ভাৱনাটো আহিছে যে য'ত গ্ৰাম্য কথাই সমস্ত জনৰ হৃদয়বিলাক ভৰি থাকে, সেইসকলে কৃষ্ণৰ কথা শুনিবৰ কাৰণে তেওঁলোকৰ ভাগ্য নহয়। বিষয়ৰ কথা কুকথা বুলি কোৱা হৈছে। এই কুকথাৰ জৰিয়তে কি হয় যে অশেষ পুণ্য কৰ্মৰ ফলত মনুষ্য ৰূপে জন্মগ্ৰহণ কৰা জীৱসকলে যদিহে তেওঁলোকৰ ভাগ্য শূন্য হয়, তেতিয়াহ'লে ভগৱন্তৰ কথাৰ বিপৰীতে বিষয়ৰ কুকথাবিলাক শুনে আৰু যি মহা পুণ্য অৰ্জন কৰি মনুষ্য জন্ম তেওঁলোকে লাভ কৰিছে, আজি কুকথা শুনাৰ কাৰণে পূৰ্ব জন্মৰ সমস্ত পুণ্য বোলে হ্ৰাস হৈ যায়। লগে লগে তমগুণৰ যিটো প্ৰভাৱ তেওঁলোকৰ মনলৈকে গুচি আহে। গতিকে আজি চাৰিসিদ্ধ মনত সেই ভাৱনাটো আহিছে যে য'ত নেকি হৰিগুণৰ গানৰ বাহিৰে অন্য কোনো কথা নাই, আজি সেইখন বৈকুণ্ঠত আজি তেওঁলোকৰ প্ৰৱেশ ঘটিছে। অথচ তেওঁলোকৰ মনত এই তামসিক গুণৰ যিটো প্ৰভাৱ, সেই প্ৰভাৱটো একেবাৰে শূন্য হোৱা নাই। কাৰণ তেওঁলোকৰ মনত এই ভাৱনাটো আহিছে যে বৈকুণ্ঠত এইসকলে ইমান সুন্দৰভাৱে যে গীত মাত কৰি আছে, ৰাজসিকতাৰ কোনো কথা নাই, তামসিকতাৰ কথা নাই। ঠিক এনেদৰে তামসিক আৰু ৰাজসিকতাৰ ভাৱনা অহাৰ লগে লগে গম পোৱা গৈছে যে তেওঁলোকৰ মনতো কিবা নহয় কিবা এটা সেই তামসিক বা ৰাজসিকতাৰ এটা ৰূপ এটা আছে। গতিকে তাৰ কাৰণত এতিয়া তেওঁলোকে বৈকুণ্ঠত গৈ এতিয়া কিবা নহয় কিবা এটা নিশ্চয় এক মহা হয়তো সংকট আহিব পাৰে বা মহালীলা এটা প্ৰভু ভগৱন্তে তেওঁলোকৰ জৰিয়তে হয়তো কৰিব বিচাৰিছে। এতিয়া সেইসকলৰ এই বৈকুণ্ঠত উপস্থিত হৈ যিমানে শুভ দৰ্শন হৈছে, তাৰ বিপৰীতে তেওঁলোকৰ অন্তৰতনো যি ভাৱনা আছে সেই সমস্তবিলাক বৈকুণ্ঠতে প্ৰকাশ পাব লাগিব। বৈকুণ্ঠত প্ৰকাশ পালে নিশ্চয় তাৰ এটা পৰিশুদ্ধৰ ব্যৱস্থা এটা আহিব। হে ৰাম তমু নৰকে হয় চিৰবাস, আপুনি চিন্তে আপোনাৰ নাশ, এই দেৱৰ বাঞ্ছনী মনুষ্য জন্ম, উপজে আত জ্ঞাত জ্ঞান কৰ্ম, নকৰে কীৰ্তন ইহাক পায়া, জানিবা তাক লংঘে বিষ্ণু মায়া, হেন জানিয়ান আলাস এৰি বোলা হৰি হৰি সমাজে বেৰি, হৰি ৰাম ৰাম ৰাম। এতিয়া পুনৰ আমাৰ এই কীৰ্তনৰ সুন্দৰভাৱে আমাক এক উপদেশ দিছে যে দেৱৰো বাঞ্ছনী বোলে আমাৰ মনুষ্য তনু। দেৱতাসকলেও
বাঞ্ছা কৰি কৰিও মনুষ্য জন্ম নাপায়। পৰম প্ৰভু ভগৱন্তৰ কৃপাত আমি মনুষ্য জন্ম লাভ কৰিছোঁ। যি মনুষ্য জন্ম লাভ কৰি প্ৰকৃততে আমি হৰি ভজনা কৰিব লাগে, হৰি চিন্তন কৰিব লাগে, হৰিৰ কৰ্ম কৰিব লাগে। তাৰ বিপৰীতে আমি হৰিয়ে সৃষ্টি কৰা সংসাৰলৈকে আহি হৰিয়ে নিবিচৰা কৰ্মত আমি লিপ্ত হৈছোঁ। হৰি নাম কোনোদিন আমি কেতিয়াও ল'বৰ কাৰণে হয়তো ইচ্ছা নকৰোঁ। তাৰ ফলত যিমান আমাৰ জ্ঞান হৈছে, যিমান আমাৰ ধৰ্ম হৈছে, সমস্ত জ্ঞান আৰু ধৰ্ম মায়াত মজি থকাৰ কাৰণত আমি ভগৱন্তৰ নাম গুণ কীৰ্তন কৰিবৰ কাৰণে আমি সুযোগ সুবিধা নাপাওঁ। যিজন প্ৰভু ভগৱন্তে প্ৰত্যেকৰে দেহত অন্তৰাত্মা ৰূপে আছে, সেইজনেও যিসকলৰ মনৰ বাঞ্ছাত বিষয় ভোগত আতুৰ হৈ থাকে, সেইসকলক জ্ঞান বুদ্ধি যেনেদৰে সৎভাৱে দিব লাগে, প্ৰভু ভগৱন্তে সেই সৎভাৱে সেইসকলক নিদিয়ে, যাৰ ফলত কৃষ্ণৰ কীৰ্তন কোনোদিন তেওঁলোকে কৰিব নিবিচাৰে। আৰু ভাগৱতে কৈছে, যিসকলে কৃষ্ণৰ কীৰ্তন কৰিব ইচ্ছা কৰা নাই, বিষ্ণু মায়াই বোলে তেওঁলোকক মোহিত কৰাই আহিছে। ভগৱন্তে তেওঁলোকক নাম ল'বলৈ সুযোগ দিয়া নাই। কাৰণ পূৰ্বজন্মত তেওঁলোকৰ হয়তো এটা সংস্কাৰ আছে, মহা পাপবোধবিলাক আছে, যি পাপবোধ এইটো জন্মত তেওঁলোকে নিকাৰ ভুঞ্জাৰ জৰিয়তে নানান ধৰণৰ কায় ক্লেশ অশান্তি ভোগাৰ জৰিয়তে সেই পূৰ্বজন্মৰ পাপৰ পৰা তেওঁলোক মুক্ত হ'ব লাগিব। সেইকাৰণে তেওঁলোককো চাৰিওফালে হৰি নামৰ ধ্বনিয়ে আগুৰি থাকিলেও তেওঁলোকৰ অন্তৰত গৈ সেই হৰি নামে প্ৰৱেশ নকৰে। কাৰণ যাৰ আজন্ম পুণ্য আছে, সেইসকলে যেনেকেই নহওক তেওঁলোকে হৰি নাম শুনাৰ লগে লগে সেই হৰি নামক অন্তৰত তেওঁলোকে আন্তৰিকতাৰে গ্ৰহণ কৰিব। সেইকাৰণে ভাগৱতে কৈছে, তুমি জ্ঞান দৃষ্টিৰে তুমি জানা যে ঈশ্বৰৰ বাহিৰে আমাৰ কোনো ৰক্ষা কৰোতা নাই, কিন্তু ঈশ্বৰৰ নাম আমাৰ মনলৈ নাহে। তথাপিও সেইসকলক কৈছে, তুমি অন্য এলাহ ত্যাগ কৰা, কেৱল সৎসংগ লোৱা, সৎসংগৰ জৰিয়তে হৰি নাম শুনিবৰ কাৰণে প্ৰযত্ন কৰা। সৎসংগ ল'লে এদিন হ'লেও হৰি নামৰ ৰসে তোমাৰ অন্তৰত প্ৰৱেশ কৰিব। সৎসংগৰ অবিহনে ঈশ্বৰে নাম লোৱাৰ সৌভাগ্যখন এইখন সংসাৰত কৰ্মীসকলে, জ্ঞানীসকলে, বিষয়ীসকলে কেতিয়াও লাভ কৰিব নোৱাৰে। সেইকাৰণে কৈছে, হেন জানি আন আলাস এৰি বোলা হৰি হৰি সমাজে বেহি। হৰি নাম ল'বলৈ সেইকাৰণে অকলেতো ল'বই নোৱাৰোঁ, সমস্বৰে সমাজৰ হৈ সমাজৰ লগতে হৰি নাম লোৱাৰ আমি অভ্যাস প্ৰথমতে কৰিব লাগিব। কৃষ্ণ। দ্বিতীয় কীৰ্তন। ঘোষা হে পুণ্ডৰীকাক্ষ কৰা কৃপা ৰাম কৰা, দয়া কমল লোচন নেৰু যেন অৰুণ চৰণ, হে পুণ্ডৰীকাক্ষ কৰা কৃপা ৰাম কৰা দয়া কমল লোচন নেৰু যেন অৰুণ চৰণ। এ দূৰতে ধৰ্ম পৰিহৰি যিটো চিন্তে হৃদি ৰূপ ধৰে, নিতান্তে কীৰ্তন মাত্ৰ কৰে,
বৈকুণ্ঠত থাকে সিটো নৰে অইনো অইনে হৰি কথা গাৱে সিহৰে শৰীৰ প্ৰেম ভাৱে আনন্দে লুটক পৰে জৰি গেৰি পাৰি বোলে ৰাম হৰে বৈকুণ্ঠ নগৰী নিৰূপম নাহি জাত কালৰ বিক্ৰম পায়া তাক ভকত সকলে মজিলাই আনন্দ সিন্ধু জলে বৈকুণ্ঠত কেশৱ সাক্ষাৎ খুটি থাকা ভুজংগ সৈজাত লক্ষ্মীৰ কোলাত থুয়া ভৰি লক্ষ্মীও ঝান্তন্ত হাতে ভৰি মূৰ্তি ধৰি বেদ শাস্ত্ৰগণ কৰে বেৰি মহিমা কীৰ্তন চৈধ্য ভুৱনৰ বন্দ্যস্থান যাক কৃষ্ণে কৰিছা নিৰ্মাণ হেন বৈকুণ্ঠত চাৰি মুনি ভ্ৰমন্ত কীৰ্তন ধ্বনি শুনি কৃষ্ণৰ আবাস পাইলা পাছে ৰত্নময় দ্বাৰস বৈ আছে যি ধৰ্ম বৈকুণ্ঠত প্ৰভু ভগৱন্তে নামৰ জৰিয়তে ধাৰণ কৰি আছে সেই বৈকুণ্ঠত সমস্ত নৰে কেৱল ভগৱন্তৰ কীৰ্তনৰ বাহিৰে হৰি কথা গুণ গানৰ বাহিৰে অন্য কোনো কৰ্ম নাথাকে আৰু এইসকলৰ মহাভক্তৰ হৰিগুণৰ গান যিসকলে শুনি হৃদয়ত প্ৰেম ভাৱ জাগৰণ হয় সৰ্ব শৰীৰত ৰোমাঞ্চ অনুভৱ কৰে সেইসকলৰ আনন্দৰ সকলো সময়তে সৰি পৰে আৰু কৃষ্ণৰ নাম লৈ হৰি ৰাম বুলি সকলোৱে কেৱল কৃষ্ণক ধ্যান কৰে কৃষ্ণৰ গুণগান গায় এই বৈকুণ্ঠ নগৰৰ ইমান মনোৰম যিটো ৰূপ সেই ৰূপটো ভকতসকলে ভক্তিৰ গৰিমাৰ কাৰণতে তেওঁলোকে সেই বৈকুণ্ঠত প্ৰৱেশ কৰিব পাৰে আৰু সেই বৈকুণ্ঠত ভগৱন্তক সাক্ষাৎ কৰিব পাৰে ভগৱন্তক সাক্ষাৎ কৰিবলৈ তেওঁলোকৰ কি সৌভাগ্য যি প্ৰভু ভগৱন্তই সদায় ভুজংগ শয্যাত শয়ন কৰে সৰ্পৰ শয্যাত শৰণ কৰে লক্ষ্মীয়ে প্ৰভু ভগৱন্তৰ চৰণ দুখন নিজৰ কোলাত ধাৰণ কৰি সদায় তেওঁৰ চৰণ পিটিকি থাকে চৰণ সেৱা কৰি থাকে আৰু নানা শাস্ত্ৰগণে বেদগণে মূৰ্তি ধৰি প্ৰভু ভগৱন্তক সদায় তুতি কৰি আছে এই হেন বৈকুণ্ঠত আজি ঋষি এই চাৰি মুনি গৈ উপস্থিত হৈছে বৈকুণ্ঠৰ দৰ্শন পাই তেওঁ ইমান কৃতাৰ্থ হৈছে আৰু সেই বৈকুণ্ঠৰ
চাৰিওদিশ পৰিভ্ৰমণ কৰি কৰি এটা সময়ত গৈ স্বয়ং কৃষ্ণ প্ৰভুৰ ভগৱন্ত য'ত নিবাস কৰে সেই বৈকুণ্ঠত প্ৰভু ভগৱন্তৰ আৱাসস্থানত তেওঁলোক গৈ উপস্থিত হৈছে। উপস্থিত হৈ দেখিছে প্ৰভু ভগৱন্তৰ সেই মূৰ্তিটো গৃহ যিটো মন্দিৰ, সেই মন্দিৰৰ সৌন্দৰ্যই আৰু বেছি তেওঁলোকক আপ্লুত কৰি তুলিছে। কি ৰত্নময় এক সুভাষ তাত বিৰাজিত হৈ আছে। সুন্দৰভাৱে কীৰ্তনে বৰ্ণনা দি আছে সেই প্ৰভু ভগৱন্তৰ বৈকুণ্ঠত য'ত কৃষ্ণ প্ৰভু ভগৱন্তই নিবাস কৰি আছে। এ ৰাম লগাই আছে হীৰাৰ কপাট, ৰত্ন বিৰচিত যত বাট, হেন দাৰ চৰায়া পাছে, দেশন্ত দুগুটা দ্বাৰে আছে, সপ্তম দ্বাৰৰ দুই পাশে, দুই ঋষিৰে কিৰীতি প্ৰকাশে, হে ৰাম পদ্ম নেত্ৰ বদন মণ্ডলে, শুভে গন্ধ মকৰ কুণ্ডলে, সুন্দৰ নাসিকায় অল্প হাস, চাৰু শ্যাম তনু পীতবাস, যেন কুণ্ড কৰি দন্ত পাৰে, কেউৰ কংকনে কৰে কান্তি, দুইৰো চতুৰ ভুজ আতে জ্বলে, বনমালা শুভে বক্ষস্থলে, হে ৰাম সমেত ভ্ৰমৰে গুঞ্জৰি, দুয়ো দিব্য গণাই আছে ধৰি, দেখে পাছে হেন দুয়ো দাৰি, বিবস্তে আসন্ত সিদ্ধ চাৰি, নুসুধি প্ৰশন্ত ভন্তৰ, কোপে দুয়ো কম্পাৱে অধৰ, মুখ কৰি ভ্ৰুকুতে কুটি, বেতে ঠেলি চাৰে কো খেদিল, কৃষ্ণৰ কিংকৰে ভুৱনে, হৰে হৰে বোলা হৰ্ম জনে, হৰি ৰাম 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 কৃষ্ণ। এটা চাৰিশিতৈ প্ৰভু ভগৱন্তৰ দিব্য আৱাসটো দেখিছে কি, চাৰিওফালে ৰত্নময় শোভাৰে বোলে জাতিষ্কাৰ হৈ আছে। ৰত্নময় দুৱাৰসমূহে সদায় এটা শোভাবৰ্ধন কৰি আছে। তাত হীৰাৰ কপাট লগাই থোৱা আছে। আৰু এই হেন প্ৰভু ভগৱন্তৰ এই গৃহত তেওঁলোকে এখন এখনকৈ 6খন দুৱাৰ পাৰ হৈ গৈছে, ভেদ কৰি গৈছে। গৈ দেখিছে সপ্তম দুৱাৰত দুজন অতি সুন্দৰ, যেন সাইলাখ প্ৰভু ভগৱন্তৰ ৰূপৰ লগত এক, তেনেকুৱা দুজন দিব্য পুৰুষক সপ্তম দ্বাৰত এই
চাৰি সিদ্ধই দৰ্শন কৰিছে যে পদুম ফুলৰ দৰে তেওঁলোকৰ সুন্দৰ বদন, গলত মকৰ কুণ্ডলে বোলে শোভা কৰি আছে, ইমান সুন্দৰ নাসিকা, হাহু হাহু কৰা সেই অল্প হাসত শ্যাম তনু বৰণৰ তেওঁলোকৰ দেহৰ ৰূপ, কুণ্ডত কটা দাঁতকেইটাই যেতিয়া ওঠৰ মাজেৰে ওলাই আহে, ইমান সুন্দৰ মনোহৰ হাঁহি তেওঁলোকৰ হৃদয়ৰ পৰা নিগৰি পৰে। এই সমস্তবিলাক দেখিছে। কাণত যেনেকুৱা এক মানে স্বৰ্ণময় এক অলংকাৰে দোলা দি আছে, গলত আছে বনমালা, বক্ষস্থল শোভা কৰি আছে, আৰু চতুৰ্ভুজ মূৰ্তি লৈ আছে, শংখ চক্ৰ গদা পদ্ম চাৰি অস্ত্ৰ তেওঁলোকৰ হাতত আছে। এই দুজন দুৱৰীক দেখি সঁচাকৈ এই চাৰি সিদ্ধৰ মন প্ৰাণ ইমান প্ৰফুল্লিত হৈছে, হাইলাখ যেন প্ৰভু ভগৱন্তকে দেখা পালোঁ, এনেকুৱা এটা ধাৰণা তেওঁলোকৰ আহিছে। কিন্তু ঈশ্বৰৰ কি ইচ্ছা, সেই দুৱৰীকেইজনৰ মনৰ ভিতৰত যি এটা দুৰ্বাসনা আছিল, সেই দুৰ্বাসনাই এনেদৰে তেওঁলোকৰ মন প্ৰাণ বিচলিত কৰিলে। এতিয়া চাৰি সিদ্ধই তেওঁলোকক ঈশ্বৰৰ সমকক্ষ এটা ৰূপত দেখিছে, অথচ সেই চাৰিজন সিদ্ধক দেখা পোৱাৰ পিছত সেই দুজন দুৱৰীৰ মনত এটাই ভাৱনা আহিল যে দেখাত তেওঁলোক বালক, চাৰি সিদ্ধ, তেওঁলোকতো ব্ৰাহ্মণ, দেখাত ব্ৰাহ্মণ, কিন্তু একেবাৰে নিচেই শিশুসুলভ তেওঁলোকৰ মন। কিন্তু এতিয়া তেওঁলোকে দিগম্বৰ বেশত আহি বৈকুণ্ঠত প্ৰৱেশ কৰিছে, যি বৈকুণ্ঠত স্বয়ং প্ৰভু ভগৱন্তৰ দৰে সকলোৱে বস্ত্ৰ অলংকাৰ পিন্ধি আছে, কোনো দিগম্বৰ পৰিৱেশ এটা তাত নাই। কিন্তু এতিয়া দেখিছে তেওঁলোক বস্ত্ৰহীন এক দিগম্বৰ বেশেৰে কি হৈছে, ভগৱন্তৰ বৈকুণ্ঠৰ য'ত তেওঁ নিবাস কৰি আছে, অনন্ত শয্যাত তেওঁ আশ্ৰয় লৈ আছে, আজি সেই গুপুত স্থানত, ৰহস্য স্থানত তেওঁলোক প্ৰৱেশ কৰিবলৈ যেতিয়া সেই দুৱৰী দুজন আছে, দুৱৰী দুজনক চাই চাই যেতিয়া প্ৰৱেশ কৰিবলৈ আহিছে, তেতিয়া সেই দুৱৰী দুজনে তেওঁলোকক বাধা দিবলৈ যত্ন কৰিলে, বেতবাৰীয়ে তেওঁলোকক ঠেলি দিলে, ঠেলি দি তেওঁলোকক মহা অপমান কৰিছে। কাৰণ এতিয়া এই দুৱৰীসকলেও তেওঁলোকক অভিবাদন কৰা নাই, তেওঁলোকৰ পৰা অনুমতি বিচৰা নাই, বৈকুণ্ঠত প্ৰৱেশ কৰাৰ লগে লগে কোনেও তেওঁলোকক ক'তো বাধা দিয়া নাই। গতিকে এইটো কাৰণতে তেওঁলোকে চিন্তা কৰিছে যে বৈকুণ্ঠত কোনেও কেতিয়াও বাধা দিব নোৱাৰে, কাৰণ ভগৱন্তৰ দৰ্শনৰ অভিলাষেই হৈছে বৈকুণ্ঠবাসীৰ সমস্তৰে বাঞ্ছা। গতিকে ভগৱন্তৰ ওচৰলৈ যাওঁতে কেতিয়াও কাৰো অনুমতি ল'ব নালাগে, কোনেও কেতিয়াও কাকো বাধা নিদিয়ে। এই ধাৰণাৰে তেওঁলোকে গৈ যেতিয়া সপ্তম দ্বাৰৰ এই দুজন দ্বাৰৰক্ষীকো এবাৰ হ'লেও তেওঁলোকক কিবা এটা সম্বোধন কৰিবলৈ ইচ্ছা নকৰিলে, গতিকে সেইকাৰণে তেওঁলোকক ক্ৰোধিত হৈ তেওঁলোকক তিৰস্কাৰ কৰিছে আৰু বেতবাৰীয়ে তেওঁলোকক ঠেলিয়াই তাৰ পৰা বাহিৰ কৰি দিবৰ কাৰণে প্ৰযত্ন কৰিছে।